আজি বলাইখামাৰ গাঁৱত আহিছোঁ আৰু ইয়াৰ স্থানীয় মানুহবোৰে কৈছে যে তেওঁলোকে কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে আৰু এদিন তেওঁলোকে হঠাৎ গম পালে যে তেওঁলোকৰ মাটি বসবাস কৰা মাটিবোৰ এতিয়া বিজেপি দলৰ লগত সুসম্পৰ্ক থকা দুজন বিশেষ ব্যক্তিৰ নামত নামজাৰি হৈ গৈছে। বিজেপি দলৰ দুইগৰাকী ব্যক্তিৰ নামত নামজাৰি হৈছে আৰু এয়াও হ'ল বৰ্তমান বিজেপি দলৰ মূল আজি তেওঁলোকৰ কাম। বসুন্ধৰা নামত তেওঁলোকে য'ত য'ত একচনীয়া মাটি আছে, য'ত য'ত মানুহবোৰ বসবাস কৰি আছে, কিন্তু নিজৰ নামত নামজাৰি কৰিব পৰা নাই। বসুন্ধৰা নামত গোটেইখিনি ওলাই লৈ য'ত য'ত জনজাতি মানুহবোৰ আছে তাত তেওঁলোকে গৈ নিজৰ নামত নামজাৰি কৰিছে। এইখিনি কাম একদম বিজেপি দলৰ শীৰ্ষ নেতৃত্ব, মুখ্যমন্ত্ৰীৰ পৰিয়ালবৰ্গৰ তেওঁলোকৰ সদস্যৰ পৰা মন্ত্ৰীসকলৰ লৈ আৰু স্থানীয় তেওঁলোকৰ দলৰ যিখিনি নিম্ন স্তৰৰ যি বা অঞ্চলত য'ত তেওঁলোকৰ দলৰ সদস্যসকল আছে, সকলোৱে এই মাটি চিণ্ডিকেটত তেওঁলোকে জড়িত হৈ আছে। আমাৰ কথা স্পষ্ট যে কংগ্ৰেছ দল অসমৰ জনজাতি খিলঞ্জীয়া মানুহৰ লগত আছে, যিসকলে এনেদৰে আজি অবৈধভাৱে বিজেপি দলে যিসকলৰ মাটি কব্জা কৰি লৈছে, বিজেপি দলৰ পৰা কাঢ়ি লৈ আমি আকৌ সাধাৰণ মানুহৰ মাজত বিতৰণ কৰিম আৰু আৰম্ভ কৰিম আমি মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰীয়ে অসমত চুকে কোণে য'ত অবৈধভাৱে বাগান মাটি লৈছে পৰিবাৰৰ নামত, পৰিবাৰৰ কোম্পানীৰ নামত, সেইখিনিয়ে প্ৰথমে লৈ আমি মানুহৰ মাজত আমি বিতৰণ কৰিম আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আমাৰ মানুহৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু আজিৰ তাৰিখত হ'ল বিজেপি দল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কোম্পানী। স্যাৰ, যিহেতু ২৬ নিৰ্বাচন সমাগত, এটা প্ৰশ্ন কৰিব খুজিছোঁ আপোনাক। বিশেষকৈ জলেশ্বৰ যি বিধানসভা সমষ্টি আছে, এই জলেশ্বৰ বিধানসভা সমষ্টিত কেইদিনমান আগতে অখিল গগৈয়ে অৰ্থাৎ ৰাইজৰ দলৰ ফালৰ পৰা তেওঁলোকে টিকটৰ কাৰণে যি প্ৰচেষ্টা জোৰদাৰ তেওঁলোকে জনমত গঠন কৰাৰ কাৰণে উঠিবই লাগিছে আৰু ঐক্যমঞ্চৰ ফালৰ পৰা তেওঁলোকে দাবী কৰিব তেওঁলোকে কংগ্ৰেছৰ নহয় আৰু ৰাইজৰ দলৰ ফালৰ পৰা প্ৰক্ষেপ কৰিব। কি ক'ব? মই যি কথা শুনিছোঁ এয়া হ'ল যে এই তিনিটা সমষ্টিৰ ভিতৰত এতিয়া বিজেপি দলৰ মাজতো কিবা কাজিয়া হৈ আছে নেকি। বিজেপি দল, টংকেশ্বৰ ৰাভা, দীপক ৰাভা, মইতো এইখিনিয়ে নামবোৰে শুনি আছোঁ। আপোনালোকে যিসকলৰ নাম লৈছে মই শুনা নাই। মইতো যুদ্ধই কি কৰিব, টংকেশ্বৰ ৰাভাই কি কৰিব, দীপক ৰাভাই কি কৰিব, মইতো এইখিনিয়ে কথা মই প্ৰশ্ন উত্তৰ পোৱা নাই। যদি আপোনাৰ এই প্ৰশ্ন উত্তৰ চালক আমাকো জনাবলৈ মই অনুৰোধ কৰিলোঁ। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Upgrade your event instantly. Say goodbye to dull old banners and say hello to our ultra-modern digital standee, rented for a few hours or just a few days. Totally hassle-free. Show your message in a bright, vibrant, eye-catching style. Book now with Angel Production, Jorhat. Call at 863-891-6352. আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক।
আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।